আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 1 সেটস অংগতিৰ এক্সাৰসাইজ 1.3 6 নম্বৰ কোৱেশ্যনৰ পৰা আলোচনা কৰিম 6 নম্বৰ কোৱেশ্যনটো হৈছে অন্তৰ্লিখিতবোৰ অন্তৰাল হিচাপে আমাক লিখিবলৈ কৈছে কি আছে x such that x belongs to r minus per less than x less than equal 6 আমি অন্তৰাল হিচাপে লিখিলে কি হবে আমাৰ এই less than to বা greater than থাকিলে আমি এটো আমাৰ ওপেন ইন্টারভাল এটো সিম্বল আকবা less than equal greater than equal থাকিলে আমাৰ এটো ক্লোজ ইন্টারভাল বলে মনে রাখিলে হল এতিয়া আমাৰ -4 টো আমাৰ ইয়াত লেস দেন আছে তেনে কি হবে অন্তৰাল হিচাপে লিখিলে -4 আকৌ লেস দেন ইকুয়াল 6 টো আমাৰ ইয়াত 6 তকৈ সৰু বা থকা বুজাইছে তেনে কি হবে আমাৰ এটো মুক্ত এটো আমাৰ বন্ধ অন্তৰাল এনেকি নেক্সট আকৌ 2 নম্বৰটো ঠিক তেনেকে -12 less than x less than -10 তেনে দুইটাতে আমাৰ মানে -12 কে ডাঙৰ আৰু -10 কে সৰু বুজাইছে তেনে দুইটাতে আমাৰ মুক্ত হ'ব -12 -10 এটো এতিয়া 3 নম্বৰটো কি কৈছে x such that x belongs to r 0 less than equal x less than 7 মানে 0 তকে ডাঙৰ বা সমান 7 তকে সৰু বুজাইছে তেনে আমাৰ 0 টো টকাটো বুজালে এটো সিম্বল আহিলে আমাৰ ইন্টারভেলত অন্তৰালত আৰু 7 টো আমাৰ নাই তেনেকে আমাৰ 5 নম্বৰটো x such that x belongs to r 3 less than equal x less than equal 4 হলে আমাৰ কিমান হ'ব দুইটাই আমাৰ টকা বুজাইছে কাৰণ less than equal মানে 3 তকে ডাঙৰ বা সমান বা 4 তকে সৰু বা সমান প্ৰকৃত সংখ্যাবোৰ আৰু মানে আমাৰ ৰিয়েল নাম্বাৰ বুজাইছে তেনে এটো সিম্বল আহিলে 3,4 এনেকৈ আমি ইন্টারভাল লিখিব লাগে চাইলো এটা নেক্সট কোৱেশ্যনটো চাও আমি এইখিনি যে আমাক প্ৰশ্ন দিয়া আছে x such that x belongs to r এইটো আমাৰ সংগতি গঠন পদ্ধতি বুলি কোৱা হয় এটা নেক্সট কোৱেশ্যনটো আমি অন্তৰালৰ পৰা আমি সংগতি গঠন পদ্ধতি লিখিবলৈ দিছে তলৰ অন্তৰালবোৰ সংগতি গঠন পদ্ধতিত লিখা বুলি কৈছে ইয়াত লিখি যাম আমি কেনেকৈ লিখিছিলো ইয়াতে লিখিছো x such that x belongs to r r মানে আমাৰ প্ৰকৃত সংখ্যা ৰিয়েল নাম্বাৰ গুটেখিনি আমাৰ প্ৰকৃত সংখ্যা হয় আৰু এটো আমাৰ কি মুক্ত ওপেন হৈ আছে তেনলে আমাৰ কি হ'ব -3 less than x less than 0 এটো আমাৰ সংগতি গঠন পদ্ধতি ঠিক তেনেকে 6 আৰু 12 টো বন্ধ হৈ আছে ক্লোজ হৈ আছে তেনলে আমাৰ কি হ'ব x such that x belongs to r 6 less than equal x less than equal 12 এটো সংগতি গঠন কৰা পদ্ধতি আকৌ এটো 6 টো 6 আৰু 12 টো x such that x belongs to r 6 টো আমাৰ থকা বুজা নাই মুক্ত হৈ আছে আকৌ এটো x 12 টো আমাৰ থকা বুজাইছে less than equal 12 তেনেকে আকৌ আমাৰ -23 আৰু 5 -20 থকা বুজাইছে আমাৰ ক্লোজ ইন্টারভাল বন্ধ হৈ আছে এটা আমাৰ মুক্ত হৈ আছে তেনে x such that x belongs to r -23 less than equal x less than 5 ভালকে চাইলে এনে এটো আমি সংগতি গঠন পদ্ধতি লিখা বুলি কয় এটা আমাৰ নেক্সট প্ৰশ্নটো চোৱা নেক্সট প্ৰশ্নটোত কি কৈছে তলৰ প্ৰতিটোৰ বাবে সৰ্বজনীন অংগতি হিচাপে কোনবোৰ সংগতি লবা সমকোণী ত্ৰিভুজ সংগতি আছে সমদ্বিবাহু ত্ৰিভুজ সংগতি আছে এটো কথা মনত ৰাখিবা ত্ৰিভুজৰ সংগতি সকলো ধৰণৰ ত্ৰিভুজতে আমাৰ সৰ্বজনীন সংগতি হয় সমকোণী হওক বা সমদ্বিবাহু হওক বা সমবাহু হওক বিকমবাহু গুটে যিমানখিনি আমাৰ ত্ৰিভুজৰ প্ৰকাৰ আছে গুটেখিনি আমি সৰ্বজনীন সংগতি ধৰিব পাৰো এটা প্ৰদত্ত লিখাৰ প্ৰদত্ত ত্ৰিভুজৰ সংগতি সকলো ধৰণৰ ত্ৰিভুজৰ সৰ্বজনীন মানে ইউনিভাৰ্সাল সংগতি হয় সকলো ত্ৰিভুজৰ যিমানখিনি ত্ৰিভুজৰ প্ৰকাৰ আছে এই গুটেইখিনিতে আমাৰ সৰ্বজনীন সংগতি হয় ত্ৰিভুজৰ
এতিয়া নেক্সট প্ৰশ্নটো চোৱা প্ৰশ্নত দিয়া আছে a = 135 b = 246 আৰু c = 02468 বুলি দিয়া আছে a b c টা তিনিটা সংগতিৰ বাবে তলৰ কোনটো সৰ্বজনিত সংগতি a b c তিনিটাৰ বাবে কোনটো আমাৰ তলৰ চাৰিটা অপচন দিয়া আছে কোনটো হয় আমাৰ সৰ্বজনিত বা ইউনিভাৰ্সাল এই a b c ৰ গোটেইখিনি ভ্যালু কত সোমাই আছে আমাৰ ইয়াত প্ৰথম 1 টো 0 পৰা 6 লৈ আছে আমাৰ ইয়াত নহব কাৰণ আমাৰ 8 টো আমাৰ সোমাব লাগিব ইয়াত নাই তেনে এইটো নহয় পাই টো আমাৰ নহয় এতিয়া 0 1 to 10 0 পৰা আমাৰ 8 লৈকে আছে এটা আমাৰ গোটেইখিনি আমাৰ a b c ভ্যালুখিনি সোমাই আছে তেনলে আমাৰ এইটো হ'ব 4 নম্বৰটো চোৱা 1 2 3 8 লৈকে আছে কিন্তু আমাৰ 0 টো নাই সেইকাৰণে এইটো আমাৰ নহব তেনলে আমাৰ a b c তিনিটাৰ কোনটো হ'ব সংগতিটো আমাৰ 3 নম্বৰটো হ'ব এটা এনসাৰটো আমি লিখিম সংগতি আমাৰ কোনটো কইলে 3 অৰ্থাৎ 0 1 2 3 4 5 6 7 8 9 10 মানে আমাৰ a b c 8 লৈকে আছে গোটেইখিনি ইয়াত আমাৰ সোমাই আছে সংগতি a, b, c ৰ সৰ্বজনীন সংগতি এতে আমাৰ এনসার ইয়াত বাছিব কৈছিল আমাৰ তেলে 3 নম্বৰটো আমাৰ a b c গোটেইখিনি ভ্যালু সোমাই আছে এটো আমাৰ a b c ৰ সৰ্বজনীন সংগতি ইয়াৰ পিছত আমি এক্সাৰসাইজ 1.4 টো আলোচনা কৰিম